একশ্যন মুডত ডিফু প্ৰশাসন চলিল প্ৰশাসনৰ হাথোৰা বেদখলকাৰীক ৰঙা চকু প্ৰশাসনৰ বেদখলকাৰীৰ বিৰুদ্ধে কিছুদিন পূৰ্বে জ্বলিছিল কাৰ্বি ভূমি কাৰ্বি আংলঙৰ খেৰণিত প্ৰতিবাদীয়ে জ্বলাই দিছিল CEM তুলিৰাম ৰঙাঙৰ বাসগৃহ প্ৰতিবাদৰ পাছতেই সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল কাৰ্বি ভূমি হৈছিল কাৰ্বি প্ৰতিনিধিৰে চৰকাৰৰ আলোচনা কাৰ্বি আংলঙৰ প্ৰতিবাদৰ যেন কিছু ফল পালে ভূমিপুত্ৰই কাৰ্বি ভূমিত বেদখলকাৰীৰ ওপৰত চলিল প্ৰশাসনৰ বুলডোজাৰ কাৰ্বি আংলঙৰ বকলিয়াত জিলা প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ চলাবলৈ পুৱাতেই বকলিয়ালৈ আহিল শ নিৰাপত্তাৰক্ষী আহিল বহুকেইখন বুলডোজাৰ এফালৰ পৰা ভাঙি গ'ল অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙিলে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানো সম্পূৰ্ণৰূপে খালী কৰি পেলালে বেদখলকাৰীয়ে দখল কৰা অঞ্চল প্ৰশাসনে দখলমুক্ত কৰিলে বকলিয়াৰ জলসিঞ্চন বিভাগৰ চৰকাৰী ভূমি প্ৰশাসনে উচ্ছেদ কৰিলে 350 বিঘা ভূমিত দখল কৰা 755ৰো অধিক বাসগৃহ উচ্ছেদ কৰিলে 2খন স্কুল 6টা মন্দিৰ 3টা মছজিদ এটা চাৰ্চ আৰু অফিচৰ পৰা আমাৰ এখন চৌকছ নোটিছ আহিছিল আৰু সেই চৌকছ নোটিছৰ যিকেইটা কাৰণ দৰ্শাবলৈ দিছিল আমি সেই কাৰণবোৰ দৰ্শাই আমি ইয়াৰ অফিচত আমি ছাবমিট কৰিছিলোঁ কিন্তু নামঘৰৰ যে ভাঙিব এই কথাটো আমি ঘনাক্ষৰি গম নাপাওঁ গতিকে মই কিছু সময়লৈ নামঘৰৰ ভিতৰত আমাৰ যিবোৰ বস্তু আছিল গুৰু আসনকে ধৰি দবা যিখিনি আমাৰ বস্তু আছিল গোটেই বস্তুখিনি আমি এই ৰাস্তাত উলিয়াইছোঁ এইখিনি বস্তু আমাৰ সেই ভাগি গুৰু আসন আৰু এই আমাৰ নামঘৰৰ যাৱতীয় সামগ্ৰী আছিল গতিকে এই বস্তুখিনি উলিয়াই পেলাই আমি এই ৰাস্তাটো ৰাখিছোঁ চৰকাৰৰ যিহেতু নিৰ্দেশ গতিকে আমি চৰকাৰৰ নিৰ্দেশ পালন কৰিবই লাগিব পূৰ্বে প্ৰশাসনে জাননী জাৰি কৰিছিল উচ্ছেদিতলৈ জাননী পোৱাৰ পাছতেই সৃষ্টি হৈছিল উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতি সম্পূৰ্ণকৈ বেদখলকাৰীৰ পৰা মুক্ত কৰিব পাৰিবনে কাৰ্বি ভূমিক ডিফুৰ পৰা অজিত ঋষি আসাম টক্স